নমস্কাৰ আজি পুনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে দুটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এই চেনেলটোৰ জৰিয়তে ৰাজ্যৰ লগতে দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ জনাই থকা হয়, কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়েহে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণাচল চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকৰ ৰাজ্যত যিসকল অংগনবাড়ী কৰ্মী মেট্ৰিক পাছ তেওঁলোকৰ বাবে 100 টকা অনাৰিয়াম বেছিকৈ বৃদ্ধি কৰিছে। হয়, অৰুণাচল প্ৰদেশৰ মেট্ৰিক পাছ অংগনবাড়ী কৰ্মীসকলে 7,500 টকাকৈ অনাৰিয়াম লাভ কৰিব। আনহাতে মেট্ৰিকৰ তলত যিসকলৰ ডিগ্ৰী আছে তেওঁলোকে মাহিলী 7,438 টকাকৈ মাননি লাভ কৰিব। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। ছাত্ৰছাত্ৰীসকল, এই মেছেজটো চাব। এই মেছেজটোৰ জৰিয়তে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক জনাইছে যে সংগ্ৰামী বান্ধৱীসকল অভিনন্দন গ্ৰহণ কৰিব। 19 অক্টোবৰত সঞ্চালকে দিয়া মাননি বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰীভাৱে ঘোষণা আজিলৈকে নকৰিলে। সেয়েহে বিষয়ববীয়া মিটিঙত লোৱা সিদ্ধান্ত মৰ্মে 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক ভিত্তিত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিবলৈ ঘোষণা কৰা হৈছে। উক্ত কাৰ্যসূচী সফল কৰাৰ বাবে নিম্নোক্ত জিলাৰ অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হ'ল। প্ৰথমতে আছে 1-2-2024 তাৰিখে অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা, বৰপেটা, দৰং, তিনিচুকীয়া, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰ। তাৰপিছত কৈছে 2-2-2024 অৰ্থাৎ 2 ফেব্ৰুৱাৰী তাৰিখে বাক্সা, নলবাৰী, বঙাইগাঁও, দক্ষিণ কামৰূপ, চিৰাং, কামৰূপ মহানগৰ। তাৰপিছত আছে 3-2-2024 অৰ্থাৎ 3 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট, যোৰহাট, মাজুলী, ওদালগুৰি, কামৰূপ, কাছাৰ, কৰিমগঞ্জ। হয় ছাত্ৰছাত্ৰীসকল, উল্লেখিত ধৰণে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক আন্দোলন কাৰ্যসূচীৰ বিষয়ে অৱগত কৰিছে। গতিকে এয়া নিশ্চয় আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।